নমস্কাৰ শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাখি ফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 6 এপ্ৰিল 2024, অসমীয়া মাহৰ চ'ত মাহৰ 23 তাৰিখ। দ্বাদশী তিথি, শতভিষা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:27 আৰু সূৰ্য অস্ত যাব 5:50। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ৰাশি ফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আপুনি আপোনাৰ কৰ্মস্থানত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰিব লাগিব। খং কৰাৰ সলনি শান্তিপূৰ্ণভাৱে কাম কৰিব। চিন্তাত অত্যধিক সময় অপচয় নকৰিব। আপোনাৰ বাধাগ্ৰস্ত কামে মধ্যস্থৰ পিছত কিছু গতি লাভ কৰিব। আপুনি বৈবাহিক সম্পৰ্কৰ চাপৰ পৰাও পৰিত্ৰাণ পাব। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। ৰাশি ফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ দৈনন্দিন ৰুটিন অতি শৃংখলাবদ্ধ হ'ব বুলি কৈছে। বৃষ ৰাশিৰ লোকসকলক আপোনাৰ বন্ধুবৰ্গই আপোনাক যথেষ্ট সহায় কৰিব। আপুনি কিছুমান নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি সামাজিক কামত অধিক আগ্ৰহ ল'ব। মানুহে আপোনাৰ ধাৰণাবোৰক যথেষ্ট গুৰুত্ব দিব। আপোনাৰ কাম সন্ধিয়া বাধাগ্ৰস্ত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ কৰ্মস্থানত যথেষ্ট সক্ৰিয় হ'ব। আপোনাক বদনাম কৰা হ'ব পাৰে। বিপদাশংকা লোৱা কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। কিছুমান বাধাৰ সন্মুখীন হোৱাৰ পিছত আপোনাৰ কাম সম্পূৰ্ণ হ'ব বুলিও কৈছে। আপুনি গৱেষণাৰ কামত আগ্ৰহ ল'ব পাৰে। কিছুমান দুষ্ট লোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশি ফল। ৰাশি ফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ কৰ্মস্থানত যথেষ্ট সক্ৰিয় হ'ব। আপোনাক বদনাম কৰা হ'ব পাৰে। বিপদাশংকা লোক কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ কৈছে। আৰু কিছুমান হয়তো আজি আপুনি বাধাৰ সন্মুখীন হোৱাৰ পিছতো আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আপুনি গৱেষণাৰ কামৰ ক্ষেত্ৰত আগ্ৰহ ল'ব পাৰে। আৰু হয়তো আপোনালোকৰ কিছুমান দুষ্ট লোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে সিংহ ৰাশি। দিনটো এটা বিৰক্তিকৰ টোকাত আৰম্ভ হ'ব পাৰে। আপুনি নতুন প্ৰকল্প আৰম্ভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব। আপুনি আপোনাৰ বিৰোধীসকলৰ সন্মুখত সাৱধান হ'ব লাগিব। আনজনৰ বিষয়ত হস্তক্ষেপ নকৰিব। ব্যৱসায়ত ডাঙৰ পৰীক্ষা নিৰীক্ষা কৰা পৰিহাৰ কৰিব। আপুনি পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশি ফল। ৰাশি ফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি প্ৰভাৱশালী আৰু বিশিষ্ট ব্যক্তিসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব।
ব্যৱসায়ত নতুন পৰীক্ষা পৰিহাৰ কৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হ'ব। সকলো কাম মাজে মাজে সম্পূৰ্ণ হ'ব। আপোনাৰ প্ৰেমিকে আপোনাক কিবা এটা বিৰোধিতা কৰিবও পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে আজি সুস্থ স্বাস্থ্য উপভোগ কৰিব বুলি কৈছে। আপোনালোকৰ পৰিকল্পনা গোপন ৰাখিব। আপোনালোকৰ নতুন বিষয় অধ্যয়ন কৰিবলৈ আপোনালোকে আগ্ৰহ দেখুৱাব পাৰে বা আপোনালোকৰ আগ্ৰহ মনত আহিব। আপুনি আৱেগিকভাৱে দুৰ্বল হৈ থাকিবও পাৰে। আপুনি আপোনাৰ ঘৰ ধূলি আৰু পৰিষ্কাৰ কৰাৰ অতি ব্যস্ত থাকিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম পাব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। দিনটো ব্যৱসায়িক ভ্ৰমণৰ বাবে অত্যন্ত অনুকূল। আপোনাৰ আত্মবিশ্বাসৰ বাবে আপোনাৰ বছ সন্তুষ্ট হ'ব। আপুনি আপোনাৰ আত্মীয়সকলৰ পৰা কিছু আনন্দদায়ক খবৰ পাব পাৰে। আপোনাৰ জীৱন সংগীৰ অনুভূতিৰ যত্ন ল'ব। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি মনোযোগেৰে আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব। সৰু ত্ৰুটিৰ বাবে আপোনাৰ কাম লাগি থাকিব পাৰে। আপোনাৰ পৰিয়ালত এটা শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে। পৰিয়ালৰ সদস্য এজনৰ বিষয়ে আপোনাৰ কিছু সমস্যাও হ'ব পাৰে। গুৰুত্বপূৰ্ণ যন্ত্ৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শনত আপোনাৰ জ্যেষ্ঠসকলে সন্তুষ্ট হ'ব। আপুনি পদোন্নতি পাব পাৰে। কিছুমান অতিথি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। আপুনি শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত উৎকৃষ্ট সফলতা অৰ্জন কৰিব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব। ডাঙৰ খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। আপুনি আপোনাৰ শত্ৰুসকলৰ প্ৰতিও সাৱধান হ'ব লাগিব। অপ্ৰয়োজনীয় বিষয়বোৰ আলোচনা কৰা পৰিহাৰ কৰিব। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটো ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু মধুৰতা থাকিব। আপোনাৰ উপাৰ্জন ব্যৱসায়ত বৃদ্ধি হ'ব। আপুনি উপহাৰ হিচাপে কিছুমান মূল্যৱান সামগ্ৰীও প্ৰাপ্ত কৰিব পাৰে। আজি আপুনি সমস্যাত পৰা লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিব। আপুনি আজি আপোনাৰ প্ৰেম সংগীক প্ৰস্তাৱ দিব পাৰে। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল।
শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজি দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে আহোঁ, নমস্কাৰ।